মিটিং বহুত আছে তো আজি আমি বুঢ়াগোহাঁই পঞ্চায়ত আৰু বিষ্ণুপুৰ বালিসত্ৰ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ সভা চলাইছোঁ। ইতিমধ্যে বৰষুণ বতৰকো নেওচি এই অঞ্চলৰ জনতা, সন্মানৰ ৰাইজ, সন্মানৰ জ্যেষ্ঠসকল, আই মাতৃসকল, বন্ধু বান্ধৱীসকল ওলাই আছে। সকলোৰ মুখত এটাই নাম যে 7 তাৰিখে যি নিৰ্বাচন হ'ব, এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান কৰিব। সিদ্ধান্ত ৰাইজে লৈছে। বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব। লগতে সমগ্ৰ অসমতে যি পঞ্চায়ত নিৰ্বাচন হৈ আছে, যিখিনি জিলাত মানে এক্সক্লুডিং BTC, এক্সক্লুডিং অট'নমাছ ডিষ্ট্ৰিক্ট, মহানগৰ যি আছে, আৰবান এৰিয়াৰ বাহিৰে সকলোতে গ্ৰাম্য অঞ্চলত ৰাইজে জনতা মাৰ বান্ধি ওলাইছে। মোদীজীৰ নেতৃত্বত যিদৰে দেশৰ উন্নয়ন হৈছে, অসমৰ উন্নয়ন হৈছে, ঠিক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়ন হৈছে আৰু উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰখা, উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে, মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান কৰিব। কংগ্ৰেছৰ নিশ্চয় হৈছে। কংগ্ৰেছটো নাই, ফুটা বাল্টিত আৰু কোনোবাই পানী ঢালিব নেকি? অখিল গগৈ টিংটো মাৰি আছে কংগ্ৰেছ, অখিল গগৈ এতিয়া হানি আছে। তেওঁলোকৰ লাগি থাকে, ভালো হয়, আকৌ হোটেলত পিকনিক খাব, এইবিলাক চলি থাকে তেওঁলোকৰ। এইবিলাক গুৰুত্ব এটা কালি চেণ্ট্ৰেল কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে জাতিগত গণনা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰে যি সিদ্ধান্ত লৈছে আমি উষ্ম আদৰণি জনাইছোঁ।